মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ কৰি চাৱা 1.10 ইয়াৰ আগৰ ভিডিঅ'টোত কৰি চাৱা 1.9 সমাধান কৰা হৈছে। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাই ল'বা, ঠিক আছে। তো আজি আলোচনা কৰা হ'ব 1.10 ঠিক আছে। আৰু পৰৱৰ্তী ভিডিঅ'টোত যিটো অনুশীলনী দিছে সেই অনুশীলনীটো তোমালোকক সমাধান কৰি দিম, ঠিক আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাবা, মই তোমালোকক ইয়াত ধুনীয়াকৈ বুজাই দিম, ঠিক আছে। একেবাৰে সৰু এটা অনুশীলনী হয়, অৰ্থাৎ কৰি চাৱা হয়। গতিকে ভিডিঅ'টো বেছি লং নহ'ব, তোমালোকে শেষলৈকে চাবা, ঠিক আছে। মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। তো কৰি চাৱা 1.10 আলোচনা কৰাৰ আগতে তোমালোকে দুটা পদ্ধতিৰ বিষয়ে জানিব লাগিব, ঠিক আছে। ইয়াত তোমালোকক হেৰি দিছে, যিটো প্ৰচলিত পদ্ধতি আছে সেইমতে আমি এই সংখ্যাটোৰে কেনেকৈ পূৰণ কৰিব পাৰি সেইটো দেখুৱাইছে, ঠিক আছে। তো প্ৰচলিত পদ্ধতিৰ বিষয়ে আমি জানোই, অৰ্থাৎ আমাৰ যিটো ট্ৰেডিশ্যনেল পদ্ধতি আছে সেইটোৰ বিষয়েটো আমি জানোই ন। সেইমতে কৰিলে সহজ হয়, কিন্তু অলপ দীঘলীয়া হৈ যায় প্ৰচেছটো, ঠিক আছে। পূৰণফল অলপ মানে সময় লাগে আৰু অলপ দীঘলীয়া হৈ যায় প্ৰচেছটো, ঠিক আছে। গতিকে ইয়াত মানে নথকা সংখ্যাৰে গোটেইকেইটা নথকা সংখ্যাৰে বেলেগ সংখ্যাক আমি কেনেকৈ সহজতে পূৰণ কৰিব পাৰি তাৰ কাৰণে তোমালোকক দুটা পদ্ধতি দিছে, ঠিক আছে। এইটো হৈছে প্ৰথম পদ্ধতি আৰু এইটো হৈছে দ্বিতীয় পদ্ধতি, ঠিক আছে। তো প্ৰথম পদ্ধতিটোত চোৱা, ঠিক আছে, অৰ্থাৎ পদ্ধতিটোত চোৱা, ইয়াত তোমালোকক এই সংখ্যাটোৰে পূৰণ কেনেকৈ কৰিব পাৰা সেইটো শিকোৱাইছে, ঠিক আছে। তো প্ৰথম স্তৰত কি কৰিছে, সংখ্যাটোৰ পৰা 1 বিয়োগ কৰা। এই যে সংখ্যাটো আছে এই সংখ্যাটোৰ পৰা কি কৰিবলৈ দিছে, প্ৰথমে 1 এটা বিয়োগ কৰিবলৈ দিছে, ঠিক আছে। তো চোৱা এক ছেকেণ্ড, এই সংখ্যাটোৰ পৰা যদি 1 এটা বিয়োগ কৰি দিয়া হয় কিমান পোৱা যায় চোৱা, 4 9 5 6 1 এটা বিয়োগ কৰা কিমান পোৱা যাব, 6 পৰা 1 গ'লে কিমান 5, আৰু ইয়াত 5 আছে লিখি দিয়া, 9 আছে 4 আছে লিখি দিয়া। অৰ্থাৎ আমি এই সংখ্যাটোৰ পৰা যদি 1 এটা বিয়োগ কৰি দিওঁ আমি এই সংখ্যাটো পাওঁ, অৰ্থাৎ এই সংখ্যাটো পাওঁ, ঠিক আছে। তো এইটোৰ পৰা 1 এটা বিয়োগ কৰি সংখ্যাটো ইয়াত লিখিছে। তাৰপিছত চোৱা 2 নম্বৰ স্তৰটোত কি কৰিছে, স্তৰ 1ৰ সংখ্যাটোৰ প্ৰতিটো অংক 9ৰ পৰা বিয়োগ কৰা, ঠিক আছে। স্তৰ 1ত তোমালোকে এইটোৰ পৰা 1 বিয়োগ কৰি যিটো সংখ্যা পাইছা এই সংখ্যাটো এই 9ৰ পৰা বিয়োগ কৰিবলৈ দিছে, ঠিক আছে। অৰ্থাৎ 9 থকা সংখ্যাটোৰ পৰা বিয়োগ কৰিবলৈ দিছে, ঠিক আছে। এতিয়া চোৱা 9ৰ পৰা যদি আমি 5 বিয়োগ কৰি দিওঁ কিমান পাম, 4 পাম। 9ৰ পৰা যদি আমি 5 বিয়োগ কৰি দিওঁ 4 পাম, মানে 9ৰ পৰা 9 বিয়োগ কৰি দিলে কিমান পাম, 0 পাম। 9ৰ পৰা 4 বিয়োগ কৰি দিলে আমি কিমান পাম, 5 পাম, ঠিক আছে। এতিয়া চোৱা ইয়াত আমি এটা সংখ্যা পাইছোঁ, ইয়াত এটা সংখ্যা পাইছোঁ। এতিয়া এই সংখ্যা দুটাক যদি আমি একলগে এনেকৈ লিখি দিওঁ তেনেহ'লে আমি এই ডাঙৰ সংখ্যাটো পাম, আৰু এই ডাঙৰ সংখ্যাটোৱে হৈছে এই দুটা সংখ্যাৰ পূৰণফল, ঠিক আছে। ইয়াত চোৱা লিখি দিছে নিৰ্ণয় পূৰণফল, ঠিক আছে। অৰ্থাৎ এইদৰে মই তোমালোকক ইয়াত পঢ়ি ধুনীয়াকৈ এতিয়া বুজাই দিম। চোৱাচোন ইয়াত চোৱা 4 9 5 6 এই সংখ্যাটো কি কৰিব লাগে, 4টা 9ৰে পূৰণ কৰিব লাগে, হয়নে, 4টা 9ৰে পূৰণ কৰিব লাগে। তো এইটো কাৰণে কি কৰিব লাগিব, প্ৰথমে এইটোৰ পৰা 1 এটা বিয়োগ কৰিব লাগিব, ঠিক আছে। 1 এটা বিয়োগ কৰি চোৱাচোন, 4 9 5 4 আছে, 6 আছে, হয়নে, এইটো 6 হয় একচুৱেলি 4 নহয়, ঠিক আছে। এইটোৰ পৰা 1 এটা বিয়োগ কৰি দিলে কিমান হ'ব, 5 5 9 4 হ'ব। তো ইয়াত 4 9 5 5 লিখি দিয়া। তাৰপিছত এইটো সংখ্যাটো যে আমি পাইছোঁ এই সংখ্যাটো এইটোৰ পৰা বিয়োগ কৰিব লাগিব, ঠিক আছে। এতিয়া কোৱা তোমালোকে মোক 9ৰ পৰা যদি আমি 5 বিয়োগ কৰি কিমান পাম, 4 পাম, হয়নে। আকৌ এই 9ৰ পৰা যদি 5 বিয়োগ কৰি দিওঁ আমি কিমান পাম, 4 পাম, হয়নে। এই 9ৰ পৰা যদি 9 বিয়োগ কৰি দিওঁ কিমান পাম, 0 পাম। তাৰপিছত এই 9ৰ পৰা যদি আমি 4 বিয়োগ কৰি দিওঁ কিমান পাম, আমি 5 পাম, ঠিক আছে। অৰ্থাৎ এই সংখ্যাটো পাম। এই সংখ্যাটোৱে হ'ব নিৰ্ণয় পূৰণফল, ঠিক আছে। ইয়াত চোৱা এইটো আৰু এইটো চোৱা একেই হয়, ঠিক আছে। একেবাৰে সহজ হয়, মই তোমালোকক ধুনীয়াকৈ বুজাই দিম, ঠিক আছে। এতিয়া পদ্ধতি 3ত চোৱা, ইয়াত তোমালোকক চোৱা কেনেকৈ দিছে। ইয়াত দিছে স্তৰ 1 সংখ্যাটো 10,000ৰে পূৰণ কৰা। এতিয়া চোৱা একক দশক শতক হেজাৰ 9,999 9,999 সংখ্যাটো 10,000ৰ ওচৰত আছে নে 1,000ৰ ওচৰত আছে, নিশ্চয় 10,000ৰ ওচৰত আছে, কাৰণ এইটোৰ সৈতে যদি আমি 1 এটা যোগ কৰোঁ তেনেহ'লে কি হৈ যাব, 10,000 হৈ যাব। অৰ্থাৎ এইটো 10,000ৰ একেবাৰে ওচৰত আছে। গতিকে আমি কি কৰিম, এই যে সংখ্যাটো আছে এই সংখ্যাটোৰ সৈতে আমি 10,000 পূৰণ কৰি দিম, ঠিক আছে। এই সংখ্যাটো 10,000 পূৰণ কৰিলে আমি কিমান পাম চাওঁ, 4 9 5 6 ইনটু একক দশক শতক হেজাৰ অযুত
অৰ্থাৎ 10000 ঠিক আছে 10000ত কেইটা শূন্য আছে এটা দুটা তিনটা চাৰিটা অৰ্থাৎ এটো সংখ্যাটো হৈ যাম চাৰিটা শূন্য যোগ কৰি দিলে হ'ব অৰ্থাৎ 4 9 5 6 এতিয়া চাৰিটা শূন্য লগত লিখি দিলে হ'ল এটা দুটা তিনটা চাৰিটা হৈ গ'ল অৰ্থাৎ 10000 সংখ্যাটো এটোৰ সৈতে আমি কি কৰিলো পূৰণ কৰি পেলালো এতিয়া আমি যে এই পূৰণফলটো পাইছো সো এই পূৰণফলটোৰ লগত কি কৰিছে 2 নম্বৰ স্তৰটোত যে সংখ্যাটো স্তৰ 1ৰ সংখ্যাটোৰ পৰা বিয়োগ কৰা স্তৰ 1ত আমি কি পাইছো এই সংখ্যাটোৰ লগত আমি 10000 পূৰণ কৰি এটো সংখ্যা পাইছো এতিয়া এটো সংখ্যাৰ পৰা এই সংখ্যাটো বিয়োগ কৰিব লাগিব ঠিক আছে বিয়োগ কৰিলে আমি পূৰণফলটো পাই যাম অৰ্থাৎ এনেকুৱা আৰু ঠিক আছে ইয়াৰ পৰা চাইছে এই সংখ্যাটো লিখিলো তলত 6 5 তাৰপিছত 9 and 4 ঠিক আছে এতিয়া এটো যদি তোমালোকে এটোৰ পৰা বিয়োগ কৰি দিয়া তেনেহলে তোমালোকে পূৰণফলটো পাই যাবা ঠিক আছে তো চোৱাচোন এতিয়া ইয়াত কিমান আছে শূন্য আছে শূন্যৰ পৰা আমি 6 বিয়োগ কৰিব নোৱাৰি আমি কি কৰিম এটোত চাম বাফলৰ সংখ্যাটোত চাম অংকটোত চাম বাফলৰ অংকটো শূন্য আছে গতিকে এটোৰ পৰা আমি দাৰ ল'ব নোৱাৰি তাৰপিছত এটোত চাম এটোৰ পৰা দাৰ ল'ব নোৱাৰি কাৰণ এটো শূন্য আছে এটোৰ পৰা দাৰ ল'ব নোৱাৰি এটো শূন্য আছে কিন্তু এটোৰ পৰা দাৰ ল'ব পাৰি ইয়াত 6 আছে হয়নে তো আমি কি কৰিম মনে মনে ইয়াত এক এটা বহাই দিম কি হৈ যাব 10 হৈ যাব 10ৰ পৰা ইয়াত এক এটা লৈ যাম ইয়াত 9 থাকিব ইয়াত 10 হৈ যাব ঠিক আছে ইয়াৰ পৰা আমি এক এটা ইয়াত লৈ যাম ইয়াত 9 হৈ যাব ইয়াত 10 হৈ যাব তাৰপিছত এই 10ৰ পৰা এক এটা ইয়াত মনে মনে নি বহাই দিম ইয়াত 10 হৈ যাব ইয়াত 9 হৈ যাব এতিয়া 10 আছে ইয়াত ঠিক আছে 10ৰ পৰা আমি 6 বিয়োগ কৰি দিও কিমান পাম আমি 10ৰ পৰা 6 বিয়োগ কৰি দিলে আমি পাম কিমান 4 হয়নে তাৰপিছত কিমান আছে 9 আছে 9ৰ পৰা 5 বিয়োগ কৰিলে 4 পাম ইয়াত আছে কিমান 9 9ৰ পৰা 9 বিয়োগ কৰিলে 0 পাম ইয়াত আছে কিমান 9 9ৰ পৰা 4 বিয়োগ কৰিলে আমি কিমান পাম 5 পাম ইয়াত চোৱা কিমান আছে 5 আছে কিয় কাৰণ ইয়াৰ পৰা এক দান লৈছিলো 5 আছে তাৰপিছত এই গুটিখিনি লিখি দিয়া 5 9 4 ঠিক আছে তোমালোকে চোৱাচোন মিল খাইছে না নাই চোৱা এটো আৰু এটো একেই হয় ঠিক আছে ওকে তাৰপিছত চোৱা হে তোমালোকক কৈছে যদি পূৰণ কৰিবলগীয়া সংখ্যাটোতকৈ 9ৰ শ্ৰেণীৰ অংকৰ সংখ্যা কম হয় তেন্তে পদ্ধতি 3টো প্ৰযোজ্য হয় অৰ্থাৎ চোৱা হে তোমালোকক কৈছে এই দুটাৰ ক্ষেত্ৰত চোৱা ইয়াত 4টা অংক আছে ইয়াত 2টা অংক আছে ঠিক আছে গতিকে এই ক্ষেত্ৰত এই 2 নম্বৰ পদ্ধতিটো যে আছে এটো প্ৰযোজ্য নহব এটো আৰু এটো আমি 3 নম্বৰ পদ্ধতিটোৰে সমাধান কৰিব লাগিব কাৰণ চোৱা ইয়াত 9 4টা আছে ইয়াত 5টা সংখ্যা আছে 9 থকা সংখ্যাটো যেটো অংক কম গতিকে আমি কি কৰিব লাগিব এটো আৰু এটো আমি এই 3 নম্বৰ পদ্ধতিৰে সমাধান কৰিব লাগিব ঠিক আছে আৰু এই দুটাৰ ক্ষেত্ৰত আমি 3 নম্বৰ পদ্ধতিটো কিন্তু ইউজ কৰিব পাৰিম ঠিক আছে অৰ্থাৎ মই তোমালোকক এই 2 নম্বৰ পদ্ধতিটোৰে সমাধান কৰি দিম আৰু এই 3 নম্বৰ পদ্ধতিৰে সমাধান কৰি দিম ঠিক আছে তো ছাত্ৰছাত্ৰীসকল বলা আৰম্ভ কৰি দিও তোমালোকে প্ৰথমে এডৰে পাতি লবা ঠিক আছে এডৰে ধুনিয়াকৈ পাতি লবা এটো 1 নম্বৰৰ এ হয় তো এতিয়া কি কৰিব লাগিব এতিয়া এই যে সংখ্যাটো আছে এটোৰ পৰা আমি এক এটা বিয়োগ কৰিব লাগিব হয়নে অৰ্থাৎ 8 9 7 ৰ পৰা আমি এক এটা বিয়োগ কৰিম কিমান পাম 6 8 1 পাম হয়নে তো ইয়াত আমি কি কৰিম 186 লিখিম ঠিক আছে 186 লিখিলো এতিয়া 186 এটোৰ পৰা বিয়োগ কৰি দিম ঠিক আছে অৰ্থাৎ তোমালোকে ইয়াত চোৱা আৰু চোৱা ইয়াত তোমালোকক টুকা এটা দিছে টুকাটো লৈ চোৱাচোন কি কৈছে ইয়াত কৈছে প্ৰশ্ন 1ৰ এ আৰু বি তোমালোকে 187 ৰ আগত 0 লৈ 0187 আৰু 5687 ৰ আগত 0 লৈ 05687 কৰিবা ঠিক আছে অৰ্থাৎ এটোৰ লগত 0 এটা লগাব লাগিব আৰু এটোৰ লগতো 0 এটা লগাব লাগিব গতিকে তোমালোকে ইয়াত 0 এটা লগাই দিয়া 0 লগালা এতিয়া কি কৰিব লাগিব এতিয়া তোমালোকে এটোৰ পৰা এটো বিয়োগ কৰি দিব লাগিব ঠিক আছে চোৱা 9 ৰ পৰা যদি আমি 6 বিয়োগ কৰো কিমান পাম 9 ৰ পৰা 6 বিয়োগ কৰিলে আমি পাম 3 হয়নে তো তোমালোকে 3 লিখি দিয়া এই 9 ৰ পৰা যদি আমি 8 বিয়োগ কৰি দিও কিমান পাম আমি পাম 1 হয়নে তাৰপিছত এই 9 ৰ পৰা যদি আমি 1 বিয়োগ কৰি দিও আমি কিমান পাম 8 পাম হয়নে আৰু এই যে 9টো আছে এই 9টোৰ পৰা যেহেতু আমি একো বিয়োগ কৰিব নোৱাৰি গতিকে 9টো সিধা ইয়াত বহি যাব অৰ্থাৎ এনেকুৱা কি কৰিব লাগে আমি 4টো 9 ৰ পৰা আমি 186 বিয়োগ কৰিব লাগে হয়নে তোমালোকে ইয়াত লিখা 4টা 9 লিখিলা ইয়াত লিখা 186 ঠিক আছে এতিয়া বিয়োগ কৰাচোন 9 ৰ পৰা 6 বিয়োগ কৰিলে আমি পাও 3 9 ৰ পৰা 8 বিয়োগ কৰিলে পাও 1 9 ৰ পৰা 1 বিয়োগ কৰিলে পাও আমি 8
তাৰপিছত 9 আছে 9 লিখি দিয়া অৰ্থাৎ এইটো ঠিক আছে আৰু চোৱা ইয়াত যেটো শূন্য এটা আছিল তোমালোকে ইয়াত শূন্যটো বহাই ল'ব পাৰা তেনেহলে বিয়োগ কৰা আৰু সুবিধা হৈ যাব ঠিক আছে গতিকে এইখিনি যে পালা এইখিনি ইয়াত বহাই দিয়া ঠিক আছে 3 1 8 9 আৰু বাকি এই তিনিটাটো আছিলেই এইটোই হৈ যাব নিৰ্ণয় পূৰণফল ঠিক আছে অৰ্থাৎ 1 নম্বৰৰ এটো সমাধান কৰা হৈ গ'ল একেবাৰে সহজ হৈছে ছাত্ৰছাত্ৰীসকল একেবাৰেই সহজ হ'ব তাৰপিছত চোৱা 1 নম্বৰ বিটোত চোৱাচোন ইয়াত তোমালোকক কি দিছে ইয়াত তোমালোকক দিছে 5 6 8 7 into 5টা 9 আছে ঠিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে 5টা 9 এৰ পূৰণ কৰিব লাগে ওকে তো আমি প্ৰথমে কি কৰিম এটোৰ পৰা এক এটা বিয়োগ কৰি দিম ঠিক আছে এক এটা বিয়োগ কৰিলে কিমান হ'ব 5 6 8 7 এক এটা বিয়োগ কৰিলে কিমান হ'ব হাতৰ পৰা এক গলে 6 8 আছে 8 লিখি দিয়া 6 আছে লিখি দিয়া 5 আছে লিখি দিয়া অৰ্থাৎ আমি ইয়াত কি লিখিব লাগিব আমি ইয়াত লিখিব লাগিব 5 6 8 and 6 done তো এতিয়া আমি কি কৰিব লাগিব এটোৰ পৰা এটো বিয়োগ কৰি দিব লাগিব ঠিক আছে ইয়াতে 5টা 9 আছে এই ডাঙৰ সংখ্যাটোৰ পৰা এটো বিয়োগ কৰি দিব লাগিব ঠিক আছে গতিকে তোমালোকে ইয়াত লিখি বিয়োগ কৰি দিব পাৰা 9 9 9 9 9 5টা 9 লিখা হ'ল এতিয়া ইয়াত লিখা 6 অৰ্থাৎ এটো বাই 2 একই কথা 6 5 হ'ল ঠিক আছে আৰু ইয়াৰ আগত তোমালোকক শূন্যটা বহাই লবলৈ দিছিল শূন্যটা বহাই লোৱা তেনেহলে বিয়োগ কৰা আৰু সুবিধা হৈ যাব ঠিক আছে গতিকে বিয়োগ কৰি দিয়া 9 পৰা যদি 6 বিয়োগ কৰি দিয়া হয় কিমান পোৱা যাব 3 পোৱা যাব হয়নে আৰু ইয়াত আছে 9 9 পৰা 8 বিয়োগ কৰিলে কিমান 1 হয়নে 9 পৰা 6 বিয়োগ কৰিলে 3 9 পৰা 5 বিয়োগ কৰি দিলে কিমান 9 পৰা 5 বিয়োগ কৰিলে 4 আৰু ইয়াত 9 আছে লিখি দিয়া তো এইখিনিতে ইয়াত লিখি দিলে হৈ গ'ল ঠিক আছে অৰ্থাৎ 9 4 3 1 3 হৈ গ'ল তো এই দুটা হ'ল 1 নম্বৰৰ এ বিৰ সমাধান এতিয়া 2 নম্বৰৰ এ আৰু বি সমাধান কৰিম আমি এইটো পদ্ধতি ব্যৱহাৰ কৰিম ঠিক আছে পদ্ধতি তিনটো ব্যৱহাৰ কৰিম হ'ব ঠিক আছে ঠিক হ'ল তো এতিয়া বলা 2 নম্বৰৰ এটো প্ৰথমে পাতি লও 2 নম্বৰৰ এ সমাধান দিলা তো পাতি লোৱা কিমান আছে 2 4 3 1 9 9 কি কৰিব লাগিব প্ৰথমে চোৱা একক দশক অৰ্থাৎ 99 এই 99 সংখ্যাটো 10ৰ ওচৰত আছে নে 1ৰ ওচৰত আছে নিশ্চয় 1ৰ ওচৰত আছে কেনেকৈ গম পালো কাৰণ 99ৰ সৈতে যদি আমি 1 এটা যোগ কৰি দিও আমি কিমান পাম আমি 100 পাম হয়নে আৰু এই 99ক যদি আমি 10 বনাবলৈ যাও তেনেহলে বহুত বিয়োগ কৰিব লাগিব হয়নে গতিকে এই 99 সংখ্যাটো 1ৰ ওচৰত আছে হয়নে গতিকে আমি কি কৰিব লাগিব এই যে সংখ্যাটো আছে এই সংখ্যাটোৰ সৈতে আমি 100 পূৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ চোৱা তোমালোকে এড কৰিব লাগিব 2 4 3 1 into 100 তো কি হ'ব পূৰণফলটো কি ওলাব 2 4 3 1 ইয়াত যেটো দুটা শূন্য আছে গতিকে দুটা শূন্য লিখি দিয়া হৈ যাব পূৰণ কৰা ঠিক আছে এতিয়া আমি এটো পূৰণফল পাইছো হয়নে তো এই পূৰণফলটোৰ পৰা আমি কি কৰিব লাগিব আমি এই যে সংখ্যাটো আছে এই সংখ্যাটো বিয়োগ কৰি দিব লাগিব ঠিক আছে 1 3 4 and 2 ঠিক আছে এই সংখ্যাটো যদি বিয়োগ কৰি দিও তেনেহলে আমি পূৰণফল পাই যাম সো ইয়াত শূন্য আছে শূন্যৰ পৰা আমি এক বিয়োগ কৰিব নোৱাৰি আমি কি কৰিব লাগিব আমি ইয়াৰ পৰা এক এটা দাৰ ল'ব লাগিব ইয়াৰ পৰা এক এটা দাৰ ল'লে ইয়াত হ'ব 10 10 পৰা 1 লৈ গ'লে ইয়াত থাকিব 9 আৰু ইয়াত হৈ যাব 10 এতিয়া ইয়াত 10 আছে 10 পৰা আমি 1 যদি বিয়োগ কৰি দিও কিমান পাম 9 পাম ঠিক আছে ইয়াত কিমান আছে 9 আছে 9 পৰা আমি 3 বিয়োগ কৰি দিলে হ'ব 6 ঠিক আছে ইয়াত কিমান আছে শূন্য আছে কাৰণ একটো দাৰ নিছলো গৈ হয়নে ইয়াৰ পৰা 1 দাৰ কৰি মনে মনে বহাম কিমান হ'ব 10 10 ৰ পৰা যদি আমি 4 বিয়োগ কৰি দিও কিমান হ'ব 6 ঠিক আছে আৰু ইয়াত আছে কিমান 2 2 পৰা 2 গ'লে শূন্য ইয়াত আছে 4 ইয়াত আছে 2 এটো হৈ যাব নিৰ্ণয় পূৰণফল ঠিক আছে এটো হৈ যাব পূৰণফল এটা আমি কি কৰিছো বিয়োগ কৰিছো মানে এটো হৈ যাব পূৰণফল কিমান হ'ব 9 6 6 0 4 2 এটো হৈ যাব পূৰণফল ঠিক আছে 2 নম্বৰ এ এতে 2 নম্বৰ বিটোত চোৱা 2 নম্বৰ বিটোত তোমালোকক দিছে এই সংখ্যাটোক এইটো সংখ্যাৰে পূৰণ কৰিবলৈ ঠিক আছে চোৱা ইয়াত অংক এটা কম আছে ঠিক আছে ইয়াত বেছি আছে গতিকে আমি কি কৰিম এই 3 নম্বৰ পদ্ধতি মতে কৰিম ঠিক আছে গতিকে তোমালোকে লিখি লোৱা ধুনিয়াকৈ কিমান আছে 6 2 5 4 3
9 কেইটা আছে 4টা আছে হয়নে এটা দুটা তিনিটা 4টা তো কি কৰিব লাগিব প্ৰথমে ইয়াত চোৱা একক দশক শতক হেজাৰ ঠিক আছে অৰ্থাৎ 9999 তোমালোকে মোক কোৱা 9999 সংখ্যাটো 10000 বেছি ওচৰত নে 1000 বেছি ওচৰত নিশ্চয় 10000 বেছি ওচৰত হয়নে গতিকে আমি কি কৰিব লাগিব গতিকে আমি প্ৰথমে এই যে সংখ্যাটো আছে এই সংখ্যাটো 10000 লগত পূৰণ কৰিব লাগিব ঠিক আছে চোৱা 6 2 5 4 3 into একক দশক শতক হেজাৰ 10000 তো এইটো সংখ্যাক 10000 লগত পূৰণ কৰিবলৈ কি কৰিব লাগিব 10000 ত চোৱা কেইটা শূন্য আছে 4টা শূন্য আছে গতিকে এইটোৰ লগত তোমালোকে 4টা শূন্য লিখি দিলেই হ'ল অৰ্থাৎ 6 2 5 4 3 আৰু 4টা শূন্য এটা দুটা তিনিটা 4টা হ'ল 4টা শূন্য লিখিলো পূৰণ কৰা হ'ল এতিয়া কি কৰিব লাগিব এই যে ডাঙৰ সংখ্যাটো পালো এই সংখ্যাটোৰ পৰা এইটো বিয়োগ কৰি দিব লাগিব তেনেহলে আমি পূৰণফলটো পাই যাম ঠিক আছে তো এইটো সংখ্যা তলত পাতি লোৱা 3 4 তাৰপিছত আছে কিমান 5 2 6 ঠিক আছে আমি কি কৰিব লাগে আমি বিয়োগ কৰিব লাগে তো চোৱা ইয়াত শূন্য আছে শূন্যৰ পৰা আমি 3 বিয়োগ কৰিব পাৰি নে নোৱাৰি আমি কি কৰিম আমি মনে মনে ইয়াৰ পৰা এক দাৰ লম ইয়াৰ পৰা এক দাৰ লোৱাৰ লগে লগে ইয়াত হৈ যাব 10 10 পৰা এক দাৰ লম দাৰ নি ইয়াত নিম ইয়াত 9 থাকিব আৰু ইয়াত হৈ যাব 10 তাৰপিছত কি কৰিম ইয়ালৈ এক দাৰ নিম ইয়াৰ পৰা ইয়াত 9 থাকিব আৰু ইয়াত 10 হৈ যাব ঠিক আছে তাৰপিছত ইয়াৰ পৰা এক দাৰ লম কি হ'ব ইয়াত 10 হৈ যাব ইয়াত 9 থাকিব ঠিক আছে এতিয়া ইয়াত কিমান আছে ইয়াত আছে 10 10ৰ পৰা যদি 3 বিয়োগ কৰো কিমান পাম আমি 7 পাম হয়নে ইয়াত কিমান আছে 9 আছে 9ৰ পৰা যদি আমি 4 বিয়োগ কৰি দিও কিমান পাম আমি পাম 5 5 4 9 হয়নে ইয়াত কিমান আছে 9 আছে 9ৰ পৰা যদি আমি 5 বিয়োগ কৰি দিও কিমান পাম আমি 4 পাম হয়নে ইয়াত কিমান আছে ইয়াত আছে 9 9ৰ পৰা যদি আমি 2 বিয়োগ কৰো আমি কিমান পাম 9ৰ পৰা 2 বিয়োগ কৰিলে আমি 7 পাম হয়নে এতিয়া তোমালোকে কোৱা ইয়াত কিমান আছে ইয়াত 2 আছে কেনেকৈ 2 আছে কাৰণ ইয়াত পৰা আমি এক এটা দাৰ লৈছিলো হয়নে 2 আছে 2ৰ পৰা 6 যায় নে না যায় আমি কি কৰিম আমি ইয়াৰ পৰা এক এটা দাৰ লম দাৰ লোৱাৰ লগে লগে যেতিয়া মনে মনে ইয়াত বহাই দিম কিমান হৈ যাব 12 হৈ যাব হয়নে কাৰণ ইয়াত 2 আছে তো 1 2 12 ঠিক আছে 12ৰ পৰা যদি 6 বিয়োগ কৰো কিমান পাম আমি 6 পাম ঠিক আছে ইয়াত কিমান আছে 3 আছে হয়নে তো 3 টো লিখি দিয়া ইয়াত কিমান আছে 5 আছে এটো 3 হয় হা ইয়াত কিমান আছে 5 আছে 5 টো লিখিলা এটো কিমান হয় 2 হয় ঠিক আছে আৰু এটো কিমান হয় 6 হয় তো এটো হৈ যাব নিৰ্ণয় পূৰণফল এতিয়া পূৰণফল তোমালোকে তলত লিখি দিয়া 7 5 4 7 5 4 7 6 3 7 6 3 তাৰপিছত 5 2 6 5 2 6 ঠিক আছে এটো হৈ যাব নিৰ্ণয় পূৰণফল ঠিক আছে একেবাৰে উজু হয় ন গতিকে তোমালোকে এদৰে ধুনীয়াকৈ পূৰণফল নিৰ্ণয় কৰিবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল কৰি চাবা 1.10 কমপ্লিট হ'ল ঠিক আছে পৰৱৰ্তী ভিডিঅ'টোত আমি আলোচনা কৰিম কৰি চাবা হা আৰু কৰি চাবা হা নাই এটা অনুশীলনী আছে ঠিক আছে অনুশীলনী 1 তো পৰৱৰ্তী ভিডিঅ'টোত অনুশীলনী 1 টো আলোচনা কৰা হ'ব আৰু এইটো লিংক মই ডেসক্ৰিপচনত দি থৈ দিম তাৰ পৰা তোমালোকে ভিডিঅ'টো চাব পাৰিবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজি ভিডিঅ'টো হেকলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ